আমি এবাৰ জিকিলো আৰু মই আজি উপস্থিত হৈছো আপোনালোকৰ মাজত মীৰা বাইদেউ আমি সকলোৱে আপোনালোকে মীৰা বুলি কয় আমি কওঁ মীৰা নহয় হীৰা মীৰা অসমৰ মহিলাৰ হীৰা এইটো গুৱাহাটীৰ কথা নহয় এইটো মই কিছুদিনৰ আগতে চাঙে চাঙে কাৰ্যসূচী আৰু বাগানে বাগানে কাৰ্যসূচী ভূপেন বৰাৰ নেতৃত্বত আমি লৈছিলো যেতিয়া মই এতিয়া বাগানলৈ যাওঁ আৰু যেতিয়া মিচিঙৰ চাগে চাগে যাওঁ তেতিয়া মোক ৰাইজে এটা কথা কয় মিচিং ৰাইজে এই ছাৰ এই মীৰা যে হীৰা তাইক এবাৰ লৈ আহিবি আমাৰ ইয়ালৈ আৰু বাগানলৈ যেতিয়া যাওঁ বাগানৰ মহিলাও কয় যে মীৰা বাইদেউ লৈ আহিব আমি একবাৰ ওচৰৰ পৰা চাম এই বাইদেউ যদি আৰু এই বাইদেউ গৰাকীক মই কি কওঁ আপোনালোকে দেখি আছে টিভিত মোৰ মানুহজনীয়ে ৰাজনীতিৰ লগত জড়িত নহয় ডক্টৰী হয় কিন্তু বাইদেউ মোৰ মানুহজনীয়ে কৈছে মীৰা বাইদেউ যেনে তেনে জিকিলে হয় আৰু বুলি কৈছে মানে প্ৰত্যেক মহিলাই ভাবিছে যে মীৰা বাইদেউ অসমৰ কণ্ঠ হয় মহিলা অসমৰ কণ্ঠ হয় তেখেত দিল্লীলৈ যাব লাগে আৰু আমি সকলোৱে একত্ৰিত হৈ সহায় কৰিব লাগে